পূব মাজিগাঁও যুৱ সংঘৰ সৌজন্যত আয়োজিত কৰা হৈছে প্ৰথম বাৰ্ষিক হিট মেলাৰ শুভাৰম্ভণি। সংযুক্ত জালুকবাৰী সমষ্টিৰ পূব মাজিগাঁৱত পোন প্ৰথমবাৰৰ বাবে 8 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই হিট মেলা মঙলবাৰে শুভাৰম্ভ কৰা হয়। এই হিট মেলাখনি 30 ডিচেম্বৰলৈ আয়োজন কৰা হৈছে। এই হিট মেলাত ৰাইজে থলুৱা খাদ্যৰ জুতিৰ লগতে বিভিন্ন বস্ত্ৰ সামগ্ৰীও উপলব্ধ হ'ব। এই হিট মেলাত উদ্যোক্তাসকলে প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। মঙলবাৰৰ পৰা অনুষ্ঠিত হোৱা এই সাংস্কৃতিক মঞ্চ মুকলি কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নৱজ্যোতি দাসে। উক্ত সাংস্কৃতিক মঞ্চতে একক আধুনিক প্ৰতিযোগিতাও আয়োজন কৰা হয়। আমাৰ পূব মাজিগাঁও কাৰণে আজি এটা বিশেষ দিন। পূব মাজিগাঁও যুৱক সংঘৰ সভাপতি অৰূপ দাস প্ৰমুখ্যে আমাৰ উদীয়মান যিসকল ডেকা আছে এই সংঘৰ লগত জড়িত, তেওঁলোকে পোন প্ৰথমবাৰৰ বাবে আমাৰ পূব মাজিগাঁৱত শীত মেলাৰ আয়োজন কৰিছে। আজি 23 ডিচেম্বৰ আৰু যোৱাকালি 22 ডিচেম্বৰ এটা বিশেষ দিন, আটাইতকৈ ছুটি দিন, ৰাতি দীঘল আমি জানো, আহ্নিক গতি বাৰ্ষিক গতিৰ ফলত দিন ৰাতি হয়। তাৰ প্ৰথম পুৱাতে আজি 23 ডিচেম্বৰ, এই 23 ডিচেম্বৰত প্ৰথম বাৰ্ষিক হিচাপে শীত মেলাৰ আয়োজন অতি কম দিনৰ ভিতৰতে আমাৰ পূব মাজিগাঁৱৰ উদীয়মান ডেকাসকলে উদ্যোগ লৈছে। আৰু আমাৰ খেতিয়ক ৰাইজৰ ইয়াত যি মাটিডৰা আছে, সম্পূৰ্ণ এটা মুকলিমূৰীয়া ঠাই, সমাজেৰে এটা ৰাস্তা গৈছে, প্ৰাকৃতিক পৰিৱেশটো বৰ মনোৰম। আজি শীতৰো যে এটা মাদকতা আছে ইয়াত উপবিষ্ট সমূহ ৰাইজে উপভোগ কৰিছে। পূব মাজিগাঁওবাসী ৰাইজ হিচাপে মোকো আজি এই মঞ্চ মুকলি কৰাৰ কাৰণে, শীত মেলাৰ প্ৰথম নিশাৰ মঞ্চ উদ্বোধন কৰাৰ কাৰণে মোক আমন্ত্ৰণ কৰিছে, ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰিছোঁ বৰ্তমান যুগত যি যুৱ উচ্ছৃংখলতা, গতিকে সতীৰ্থ ভাতৃত্বৰ বান্ধোন, মেলা মানে কি আমি জানো, সমন্বয়, মিলন, সমাৱেশ, এটা বাণিজ্যিক মেলা আদি কৰি বিভিন্ন কথা ইয়াত আছে। মই আশা কৰোঁ আমাৰ পূব মাজিগাঁৱৰ এই ডেকাসকলে যিটো উদ্যোগ লৈছে তেওঁলোকৰ মাজত সতীৰ্থ ভাতৃত্ববোধ থাকিব আৰু তেওঁলোকৰ মাজত যাতে মহাসমন্বয় হয়, শান্তিপূৰ্ণভাৱে আদৰ্শ ঠাচৰ হয়। আৰু আমাৰ নিকটৱৰ্তী যিসকল যুৱক আছে বিভিন্ন গাঁও, তেওঁলোকে ইয়াৰ লগত নিশ্চয় জড়িত হ'ব। আৰু আশা কৰোঁ বৰ্তমান আমি সমাজপ্ৰিয় জীৱ আমি ডেকাসকলৰ মাজত এটা সুসমন্বয় অতি দৰকাৰ, কাৰণ ডেকাসকলে দেশৰ ধৰণীস্বৰূপ, তেওঁলোকে এই সমাজখন লৈ যায়। গতিকে এই ডেকাসকলৰ মাজত এই মেলা, শীত মেলা বা যিকোনো অনুষ্ঠানৰ মাজতে এটা সুসমন্বয় শৃংখলতাৰ বৰ এটা প্ৰয়োজন। মই পূব মাজিগাঁৱত অংকুৰণ হোৱা এই শীত মেলা ভৱিষ্যতে এই উদ্যোগী ল'ৰাসকলৰ নেতৃত্বত ৰাইজৰ সহযোগত নিশ্চয় জাকজমকতাৰে আগবাঢ়িব। আৰু মই আশা কৰোঁ যাতে ইয়াক সুসমন্বয় আদৰ্শ হয় আৰু যাতে তেওঁলোকৰ মাজত শান্তি শৃংখলা বাস হয়, তাৰে কামনা কৰিছোঁ। শীত মেলাখন আচলতে আমি বহুত কম দিনত আৰম্ভ কৰিছোঁ। আৰু কিবা এটা বস্তু আৰম্ভ কৰিব লাগিলে কিছুমান হঠাৎ ডিচিশ্যন লৈ আৰম্ভ কৰা যায়, আৰু আমি ঠিক তেনেকৈ কৰা হৈছে। আৰু আমি লক্ষ্য লৈছোঁ আগলৈ এই শীত মেলাখন বহুত ভাল কৰিম বুলি আমি পদক্ষেপ ল'ম। আমাৰ গোটেই যুৱ সমাজৰ ফালৰ পৰা এটা সিদ্ধান্তই লৈছোঁ, ঠিক তেনেকৈ আগন্তুক বৃহত্তৰ হিচাপত আমি শীত মেলাখন কৰিম। আৰু এই বছৰৰ আমাৰ কাৰ্যসূচী হিচাপত আজি ধৰক আমাৰ আধুনিক নৃত্য থাকিলে, আমাৰ ইয়াত থাকিব জুবিন সংগীত থাকিব প্ৰতিযোগিতা, আমাৰ ওচৰ চুবুৰীয়া যিবিলাক দিহানাম হওক নামতীসকলৰো আমি এটা প্ৰগ্ৰেম ৰাখিম। তাৰে ভিতৰত কিছুমান আমাৰ গাঁৱত ওচৰৰ অঞ্চলত বহুত খেতিয়কো আছে, সেইবিলাককো আমি কিছুমান এনেকুৱা ধৰক আমাৰ ফালৰ পৰা খেতিয়কক সন্মান দিয়া হিচাপতো এনেকুৱা আমি এটা প্ৰগ্ৰেম ৰাখিম। আৰু দ্বিতীয়তে হ'ল আমাৰ কালচাৰেল প্ৰগ্ৰেমো বহুত থাকিব, যেনে ধৰক আমাৰ 25 তাৰিখ থাকিব মেইনলি কালচাৰেল প্ৰগ্ৰেম হিচাপত, 30 তাৰিখেও থাকিব। তাৰে ভিতৰত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা এইবোৰো থাকিব। গোটেই আমি চিডিউলটো আচলতে বনাই লৈছোঁ। ডেট ৱাইজ আমি আমাৰ ওচৰ চুবুৰীয়াখিনিত আমি এটা এনাউন্সমেণ্ট দি পেলাই আমি এনেকৈ কৰি থাকিম। তো সকলো ৰাইজে আমাৰ যুৱ সমাজৰ এই কষ্টখিনিক সহযোগ কৰিব বুলি আশা কৰিলোঁ। আৰু সকলোৱে আহিব শীত মেলা চাব। আমাৰ খাদ্য সম্ভাৰবিলাকেও আমাৰ খুব
ভালদৰে দেখি আছোঁ এতিয়া। তো ৰাইজৰ মানে প্ৰৱেশ পালে আমি নথৈ আনন্দিত হ'ম। বাহিৰৰ পৰা যিসকল দৰ্শক ইয়াত আহিব তেওঁলোকৰ পৰিচয়টো ভালদৰে জনাই দিব। আমাৰ পৰিচয়টো হৈছে আমাৰ একদম নিয়াৰেষ্ট আমাৰ অসমত চবেই জানে মনসা মন্দিৰ এটা আছেই। মনসা মন্দিৰৰ পৰা আমাৰ 1 কিলোমিটাৰ হ'ব ইয়ালৈ। তো আমাৰ এইখিনি গাঁওখনৰ নাম হৈছে পূব মাজিৰ গাঁও। আৰু পূব মাজিৰ গাঁও আমাৰ মানে মেইন বাছ ষ্টপৰ পৰা আমাৰ লেফ্ট চাইডে এটা PWD ৰোড সোমাই আহিছে। তাৰ পৰা 200 মিটাৰমান সোমাই আহিলে আমাৰ এই স্থলীটো পাব। আৰু যদি কোনোবাই আমাৰ মানে স্থানটো চিনি নাপায়ো, আপোনালোকৰ তাত কণ্টেক্ট নাম্বাৰটো থাকিব আৰু আপোনালোকে দিছেও আগতে এটা আমাৰ এড্ৰেছটো। তো আমাৰ সেই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলেও আমি এড্ৰেছটো ধুনীয়াকৈ বুজাই দিম, তেখেতসকল আহিব পাৰিব। আমাৰ গাঁৱত এটা বহুত ডাঙৰ এখন সত্ৰও আছে, শিলপুটা সত্ৰ। সত্ৰখনো বহুতে জানে আৰু সত্ৰখন পালে মানে আমাৰ মানে শীতমেলা স্থলীটো পাব বুলি গম পাই যাব আৰু ঠিক তেনেকৈ। বেনাৰৰ কিবা ব্যৱস্থা বেনাৰ আছে আমাৰ ৰাস্তাৰ সন্মুখত আমাৰ এটা গেটো বহোৱা আছে শীতমেলা হিচাপত, সেইটোতো দেখা হ'ব। ধুনীয়াকৈ সজাই হৈছে গেটটো, সেইখিনিয়ে আৰু।